নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথম সংবাদত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ অন্ধ্ৰপ্ৰদেশৰ অনাথগিৰিত ভয়ংকৰ বাছ দুৰ্ঘটনা খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত 8 জন পৰ্যটক আহত হয় 25 জন যাত্ৰী নিহতসকলৰ ভিতৰত আছে এটি শিশুসহ দুগৰাকী মহিলা নিখাই 4 জনৰ মৃতদেহ উদ্ধাৰ কৰিছে এনডিআৰএফে বাহনখনত আছিল শিশুসহ 30 জনৰো অধিক পৰ্যটক অনাথগিৰিৰ বাছ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ অন্ধ্ৰপ্ৰদেশৰ অনাথগিৰিত সংঘটিত হয় এক ভয়ানক বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল যাত্ৰীবাহী এখন বাছ এই দুৰ্ঘটনাত থিতাতে নিহত হয় 8 জন পৰ্যটক আহত হয় 25 জন যাত্ৰী নিহতসকলৰ ভিতৰত আছে এটি শিশুসহ দুগৰাকী মহিলা নিখাই 4 জনৰ মৃতদেহ উদ্ধাৰ কৰে এনডিআৰএফে উদ্ধাৰ অভিযান বৰ্তমানে অব্যাহত আছে বাছখনত আছিল শিশুসহ 30 জনৰো অধিক পৰ্যটক অনাথগিৰিৰ বাছ দুৰ্ঘটনাত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ এক অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰে নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই 8 গৰাকী পৰ্যটকে আহত হয় প্ৰায় 30 জন প্ৰায় 15 জনকৈ যাত্ৰী 30 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল বাছখনে নিহতসকলৰ ভিতৰত এটি শিশুসহ দুগৰাকী মহিলাও আছে আৰু 4 গৰাকী শিশুসহ 30 গৰাকী যাত্ৰী আছিল এই বাছখনত অন্ধ্ৰপ্ৰদেশৰ অনাথগিৰিত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা আজি বিধানসভাৰ অধিৱেশনৰ অন্তিম দিন বিধানসভাৰ নতুন ভৱনত আজি অনুষ্ঠিত হ'ব অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী অধ্যক্ষৰ আমন্ত্ৰণ মৰ্মে ভাগ ল'ব বিধানসভাৰ সকলো সদস্যই আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে দাখিল কৰা লেখানুদানৰ ওপৰত আগবঢ়াব ভাষণ শুকুৰবাৰে নিৰ্মীয়মান বিধানসভাৰ ভৱনত অনুষ্ঠিত হৈছিল চাহমেল আৰু সেই চাহমেলতে একাংশ বিধায়কে নতুন ভৱনত অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল অধ্যক্ষক তাৰ পিছতেই নিৰ্মীয়মান নতুন ভৱনত অধিৱেশনৰ কাম কাজ চলোৱাৰ সিদ্ধান্ত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ইয়া নিৰ্মীয়মান নতুন ভৱন বিধানসভাৰ আৰু বিধানসভাৰ নিৰ্মীয়মান ভৱনতে আজি অনুষ্ঠিত হ'ব বিধানসভাৰ তৃতীয় তথা অন্তিমটো দিনৰ কাৰ্যসূচী কালি চাহমেলৰ আয়োজন কৰা হৈছিল নিৰ্মীয়মান এই ভৱনটিত আৰু একাংশ বিধানসভাৰ সদস্যৰ অনুৰোধ মৰ্মে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি অন্তিমটো দিনৰ কাৰ্যসূচী এই নিৰ্মীয়মান ভৱনৰ পৰাই চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজি অন্তিমটো দিনৰ কাৰ্যসূচী আৰু কেইমুহূৰ্তমানৰ পিছতে আৰম্ভ হ'ব নিৰ্মীয়মান এই ভৱনটিত বিধানসভা নিৰ্বাচন সন্মুখত সোণোৱাল চৰকাৰৰ এয়া অন্তিমখন অধিৱেশন আৰু এই অন্তিমখন বিধানসভাৰ অধিৱেশনত এই নিৰ্মীয়মান ভৱনটোত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অন্তিমটো দিনৰ কাৰ্যসূচী 2012 চনৰ পৰাই এই অধিৱেশনৰ কাম এই ভৱনটি নিৰ্মাণ কাৰ্য অব্যাহত আছে যদিও এতিয়া সম্পূৰ্ণ হৈ উঠা নাই আৰু কিছু কামৰ প্ৰয়োজন আছে সম্পূৰ্ণ হৈ উঠিবলৈ আৰু এই সম্পূৰ্ণ নহওঁতেই এই নিৰ্মীয়মান ভৱনটোত সোণোৱাল চৰকাৰৰ অন্তিমখন অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী ইয়াতেই অনুষ্ঠিত হ'ব হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত অব্যাহত আছে চেপা উত্তেজনা অসমৰ ভূমিত মিজো সংগঠনে জেচিবি আৰম্ভ কৰিছে পথ নিৰ্মাণৰ কাম আৰু তাৰ পিছতে নিৰ্মীয়মান পথেৰে গাড়ী লৈ আহে মিজো আৰক্ষী ইপিনে অসমৰ ভূমিত চিআৰপিএফৰ কেম্প নিৰ্মাণতো বাধা প্ৰদান কৰে মিজো সংগঠন আৰু আৰক্ষীয়ে দুদিন পূৰ্বে সীমান্তত মিজো দুৰ্বৃত্তই জ্বলাই দিছিল অসমৰ কেইবাটাও বাসগৃহ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল কেইবাজনো অসমীয়া মিজো দুৰ্বৃত্তৰ সন্ত্ৰাসত এতিয়াও কম্পমান সীমান্তৱৰ্তী কচুৰতলবাসী বৰ্তমানে উত্তেজনা অব্যাহত আছে হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত অসমৰ ভূমিত মিজো সংগঠনে জেচিবিৰে আৰম্ভ কৰিছে পথ নিৰ্মাণৰ কাম তাৰ পিছতেই নিৰ্মীয়মান পথেৰে গাড়ী লৈ আহে মিজো আৰক্ষী ইপিনে অসমৰ ভূমিত চিআৰপিএফৰ কেম্প নিৰ্মাণতো বাধা প্ৰদান কৰে মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে উল্লেখযোগ্য যে দুদিন পূৰ্বে সীমান্তত মিজো দুৰ্বৃত্তই জ্বলাই দিছিল প্ৰায় অৰ্ধ শতাধিক বাসগৃহ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছিল 15 জনৰো অধিক অসমীয়া আৰু মিজো দুৰ্বৃত্তৰ সন্ত্ৰাসত এতিয়াও কম্পমান হৈ আছে সীমান্তৱৰ্তী কচুৰতলবাসী
গৈ আছিলোঁ তেতিয়া আপোনাৰ মিজোৰাম চৰকাৰে কৰি মিজোৰামৰ চিভিলিয়ানে আপোনাৰ ৰাস্তাটো ৰখাই দিলে। ৰখোৱাৰ পাছত এতিয়া হৈছে কি যে তেওঁলোকে আৰু এটা ৰাস্তা বনাই আহি আছে। য'ত নেকি আমাৰ অসম পুলিচক টোটেলি বাধা দিয়া হৈছে মিজোৰাম পুলিচৰ তৰফৰ পৰা। ৰাতিপুৱাৰ পৰা SP আৰু DIG আহি আছে, এতিয়ালৈকে অহা নাই। যোৱাকালি আমাৰ হাইলাকান্দিৰ DC মহোদয়, SP, DIG ছাৰ সকলো আহি ইয়াত কথা পাতি মিজোৰামৰ কলাশিপৰ SPৰ লগত কথা পাতি তেখেতে আশ্বাস দিছিল যে এতিয়ালৈকে মিজোৰাম আৰু অসমৰ ইয়াত শান্তি বিৰাজ কৰিব, দুপক্ষৰ মাজত কোনো কাজিয়া নহ'ব। কিন্তু আমি আজি দেখিছোঁ যে আমাৰ অসম পুলিচ ইয়াত থকাৰ পিছতো মিজোৰামৰ পুলিচ বাহিনী, মিজোৰামৰ YMA সংগঠন আহি আমাৰ অসমৰ জাগাত তেখেতে ৰাস্তা নিৰ্মাণ কৰি আছে। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাজুলী আৰু চিলাপথাৰৰ জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে। এখন সভাত ভিডিঅ' কনফাৰেন্স যোগেও অংশগ্ৰহণ কৰিব মোদীয়ে। এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাজুলী আৰু চিলাপথাৰৰ জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে। এখন সভাত ভিডিঅ' কনফাৰেন্স যোগেও অংশগ্ৰহণ কৰিব মোদীয়ে। এই ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰ আৰু ঢেকিয়াজুলিৰ পিছত এইবাৰ আন এক অসম ভ্ৰমণসূচীলৈ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী ৰণদংকা বজাই গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী অসমত উপস্থিত হৈ। আকৌ এবাৰ অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছে মোদীয়ে। এই কথা জানিবলৈ দিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মাজুলী আৰু চিলাপথাৰৰ জনসভাত ভাগ ল'ব মোদীয়ে। লগতে এখন সভাত ভিডিঅ' কনফাৰেন্স যোগেও অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া অসমত দুটা ভিজিট আছে, এটা মাজুলীলৈ আৰু এটা চিলাপথাৰলৈ, ধেমাজিৰ চিলাপথাৰ। ইয়াৰে কোনোবা এটা তেখেত ফিজিকেলি আহিব, কোনোবা এটা তেখেতে ভিডিঅ' কনফাৰেন্সিঙত কৰিব। সেই বিষয়ে গোটেই সমুদায় কথাখিনি অহা কালিলৈ পোহৰলৈ আহিব। কিন্তু চিলাপথাৰত আৰু মাজুলীত দুখন সভা হ'ব, এখন ভায়া ভিডিঅ' হ'ব, এখন লেখানুদান দাখিল কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই টাৰ্গেট কৰিলে বিৰোধীক। হিমন্তৰ পোনপটীয়া কথা, তালাক, বহু বিবাহ, বাল্য বিবাহৰ সমৰ্থকক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বিজেপিয়ে। ঋণ লোৱাৰ প্ৰসংগত আদাৰ বেপাৰীক জাহাজৰ খবৰ নাৰাখিবলৈ বিৰোধীক আহ্বান হিমন্তৰ। হিমন্তৰ মতে ঋণৰ কথা কোৱা চৰকাৰে চিন্তা কৰিব, বিৰোধীয়ে অযথা সময় নষ্ট কৰিব নালাগে। ৰাহুল গান্ধীৰ অসম আগমনৰ সম্পৰ্কে কটাক্ষ হিমন্তৰ। হৰিজনৰ ঘৰত আহাৰ খাই নিশা যাপন কৰা গৌৰৱ গগৈকো উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই। লুৰিণজ্যোতি গগৈ প্ৰসংগত হিমন্তৰ মন্তব্য, লুৰিণজ্যোতি গগৈ বিধায়ক হওক, সাংসদ হওক, তেতিয়াহে বন্ধ হ'ব চান্দা সংস্কৃতি। যে আমি ভোট বিচৰা নাই, আমি সমাজৰ উত্থান বিচাৰিছোঁ। সমাজখন আগবাঢ়ি আহক, নাৰীসকলে নিৰ্ণায়ক ভূমিকালৈ আগবাঢ়ক, তালাক বন্ধ হওক, বহু বিবাহ প্ৰথা বন্ধ হওক, বাল্য বিবাহ বন্ধ হওক। আমি সমাজৰ উত্থানৰ কাৰণে কাম কৰিছোঁ, ভোটৰ কাৰণে আমি কাম কৰা নাই। আমাৰ সেইকাৰণে কোনো ধৰণৰ কোনো ফালৰ পৰাই, এজিৰ ফালৰ পৰাই হওক, RBI ফালৰ পৰাই হওক, অসম চৰকাৰৰ ওপৰত এনেকুৱা কোনো প্ৰশ্ন অহা নাই যে আমি বেছিকৈ লোন লৈছোঁ। তেওঁলোকৰ চৰকাৰ পিছৰ আগৰ চৰকাৰক লৈ তেওঁলোকে চিন্তা কৰিব নালাগে। চৰকাৰটো তেওঁলোকৰ পৰা বহুত দূৰত। আমি যি লোন ল'ম, আমি যি ব্যৱস্থা লৈছোঁ, আমিয়ে ঠিক কৰিব লাগিব। বিৰোধীয়ে ইমান দূৰলৈকে চিন্তা নকৰাই ভাল। আদাৰ বেপাৰীক জাহাজৰ খবৰ কিয় লাগে? চৰকাৰটো বিৰোধী নহয়। এই গুৱাহাটীৰ পৰা ধেমাজিলৈ চাইকেল চলালে, কালিৰ পৰা যদি কংগ্ৰেছে ইলেকশ্যন নেখেলোঁ বুলি কয়, মই গুৱাহাটীৰ পৰা ধেমাজি কিয়? মই একেবাৰে কোকৰাঝাৰৰ পৰা ধেমাজি চলাই দিওঁ। মই ডেইলি 25 কিলোমিটাৰ 20 কিলোমিটাৰ চাইকেল চলাব পাৰোঁৱেই। তাৰ লগত 10 কিলোমিটাৰ এড কৰি দিয়ক, 35 কিলোমিটাৰ, 35 × 10, 350 দিন আপুনি ধেমাজিত পাই গ'ল। এইবিলাক সৰু কথা চেলেঞ্জ দিলে কালিৰ পৰা মই চলাই দিম, বাহিৰ ৰখি দিব লাগিব তেওঁলোকে। ৰাহুল গান্ধীক আনি আছে বৰ্ডিং খেলপথাৰ। এইখন বৰ্ডিং খেলপথাৰত মই কেইদিনমান আগতে মিটিং কৰি আহিছোঁ, ভৰা মানুহ। তাতে 15,000 মানুহ গ'লে কমপ্লিট হৈ যায়। তো ৰাহুল গান্ধীক তাত মাতি আনিনো কিয় অপমান কৰে? বৰ্ডিং ফিল্ডত আৰু মিটিং হয় নেকি? ইমান অৱশ্যে তেওঁলোকে ৰাহুল গান্ধীক ডাঙৰ নেতা বুলি নাভাবে, সেইকাৰণে বৰ্ডিং ফিল্ডত মাতি আনিছে। নহ'লে বৰ্ডিং ফিল্ডৰ ইতিহাস আছে, কিন্তু জনসংখ্যাৰ ফালৰ পৰা তাত 15,000। আৰু মই সিদিনাখন মিটিং কৰি আহিছোঁ বৰ্ডিং ফিল্ডত, পূৰা ভৰ্তি। গৌৰৱ গগৈয়ে এখন মেনিফেষ্টো বনাই আছে, ভাল মেনিফেষ্টো হওক, খালি মতা মাছ মাইকী মাছ এইবিলাক যাতে নোলায়, বাকী যি ওলাই থাকক। নাপায় এইবিলাক। ইলেকশ্যনৰ আগত দুখীয়া মানুহৰ ঘৰত থকাটো অপমান।
মজদুৰ এজনক গৌৰৱ গগৈ আনি নিজৰ ঘৰত ৰাখক। এই যিটো দুখীয়াৰ টুৰিজিম হয় সেইটো উল্টা হ'ব লাগে। আমি নেতাবিলাকে এজন চাহ শ্ৰমিকৰ ঘৰত যাওঁ, আমি নেতাবিলাকে এজন দুখীয়া মানুহৰ ঘৰত যাওঁ, এদিনৰ সিদ্ধান্ত লওক যে দুখীয়া মানুহজনক মোৰ বেডৰুমটো এৰি দি মোৰ বেডৰুমত থাকক। যদি দুখীয়া মানুহ এজনে গৌৰৱ গগৈক বেডৰুম এৰি দিয়ে, গৌৰৱ গগৈৰ বেডৰুমটো এজন দুখীয়া মানুহে এক ৰাতি থাকিব পাৰিবনে নাই? মইতো বিচাৰোঁ যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ তেওঁলোক ইলেকশ্যনত উঠক, আৰু উঠিলে পলিটিক্সটো কিমান এটা প্ৰেছাৰ থকা কাম সেইটো বুজি পাব। আন্দোলন কৰি চান্দা তান্দা খুলি মানুহক হুলস্থুল কৰি থকাতকৈ MLA MP হওক তেতিয়া দিব লাগিব না, তেতিয়াতো ল'ব নোৱাৰে। গতিকে সেইটো কাৰণে তেওঁলোক আহিলে জিকিলে মইতো ভালেই পাওঁ। মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে তেওঁলোক আহক বুলি। অসমত এজনেই পলিটিকেল লিডাৰ যোনে তেওঁলোকক আহিব কৈ আছোঁ যে আহক। চান্দা তান্দা লৈ আচুৰ নেতা হ'ব সহজ, কিন্তু MLA হ'বৰ কাৰণেতো মানুহক দিব লাগিব, পূজাৰ পৰা বিহুৰ পৰা উল্টা দিব লাগিব। গতিকে সেই কষ্টকৰ অভিজ্ঞতাটো যদি তেওঁলোকৰ পায় মইতো ভালেই পাম। গতিকে তেওঁলোকে এইটো চেষ্টা কৰক। আৰু ইফালে বিজেপিক ইষ্ট ইণ্ডিয়া কোম্পানীৰে তুলনা কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ। বিজেপিয়ে ধৰ্ম, জাতি, ধনী দুখীয়াৰ নামত ডিভাইড এণ্ড ৰুল নীতি গ্ৰহণ কৰি শাসন চলোৱাৰ অভিযোগ জিতেন্দ্ৰ সিঙৰ। भारतीय जनता पार्टी और ब्रिटिश सरकार के अंदर ईस्ट इंडिया कंपनी के अंदर कोई फर्क नहीं है। ईस्ट इंडिया कंपनी डिवाइड और रूल की पॉलिसी करती थी, और इसी तरह बिल्कुल वैसे के वैसा ही भारतीय जनता पार्टी भी डिवाइड और रूल की पॉलिटिक्स कर रही है। किसी के ट्राइब में आप झगड़ा करवा दें, अमीरी और गरीबी में झगड़ा करवा दीजिए, जाति में झगड़ा करा दीजिए, धर्म के ऊपर झगड़ा करा दीजिए। पूरे देश में और असम के अंदर इस तरह की पॉलिटिक्स इन्हें शुरू की है। নগাঁৱত নিখোজ বেংক কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো হাজোৰ কৃষ্ণ বৈশ্য নামৰ লোকজনৰ কন্দলি ফাইলিং ফিল্ডৰ সমীপত উদ্ধাৰ কৰা হয় ৰক্তাক্ত মৃতদেহ। দুৰ্বৃত্তই হাত ভৰি বান্ধি ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ। দুদিন ধৰি সন্ধানহীন হৈ আছিল বেংক কৰ্মচাৰীজন। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠীয়াতলী শাখাৰ কৰ্মচাৰী আছিল কৃষ্ণ বৈশ্য। ঋণৰ ধন আনিবলৈ গৈ নিখোজ হৈ আছিল কৰ্মচাৰীজন। কঠীয়াতলী আৰক্ষী থানাত বেংক কৰ্তৃপক্ষই দাখিল কৰিছিল এজাহাৰ। দুদিনৰ অন্তত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় কৃষ্ণ বৈশ্যৰ। নগাঁৱত বিগত দুদিন ধৰি নিখোজ হৈ আছিল এইজন বেংক কৰ্মচাৰী। বিগত 4 বছৰ ধৰি হাজোৰ এইজন যুৱকে নগাঁৱত কৰ্মৰত হৈ আছিল। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত হৈ আছিল এই যুৱকজন। 56,000 টকা ঋণৰ ধন উঠাবলৈ গৈ নিখোজ হৈ আছিল এইজন যুৱক। সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে এই যুৱকজনৰ মৃতদেহ। দুৰ্বৃত্তই হাত ভৰি বান্ধি ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। কৃষ্ণ বৈশ্য, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, তেওঁলোকৰ কঠীয়াতলী ব্ৰাঞ্চ এটা আছিল, তাত তেওঁ কাম কৰিছিল। তেওঁ নিৰুদ্দেশ হোৱা বুলি আমি খবৰ পাইছিলোঁ, আৰু সেই সংক্ৰান্তত তেওঁক বিচৰা হৈছিল। আৰু আজি ইয়াতে এই তপজুৰি অঞ্চলত তেওঁৰ ডেড বডিটো উদ্ধাৰ হৈছে। তেওঁৰ যিটো বেগ আছিল তাত বেংকৰ কিছুমান সামগ্ৰী আছিল, সেইখিনি বস্তু পাইছে। মোবাইল ফোনটো ওলাইছে। বাইকখন পোৱা নাই। বাইকখন পোৱা নাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ মিছন 100+ লক্ষ্যৰে নামিছে নিৰ্বাচনী যুঁজত। এতিয়া কেৱল বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈহে বাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পিছতেই শাসকীয় বিজেপি দল 21ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে। আনফালে সমানে তৎপৰতা বাঢ়িছে বিজেপিৰ টিকট প্ৰত্যাশীসকলৰ মাজতো। বিজেপিত এইবাৰ বৰ্তমানৰ বিধায়কৰ দক্ষতাৰ ভিত্তিত টিকট কৰ্তন হোৱাৰ সম্ভাৱনা দলৰ নেতৃত্বই প্ৰকাশ কৰাৰ পিছতেই সমষ্টিয়ে নতুন মুখ তথা যুৱ নেতাসকলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। সমান্তৰালকৈ শাসকীয় দলটোৰ দখলত থকা বৰছলা সমষ্টিত বিধায়ক গণেশ লিম্বুৰ টিকট কৰ্তন হোৱাৰ সম্ভাৱনা ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ সময়তে বৰছলাত টিকট প্ৰত্যাশী ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ে টিকটৰ আশাত কুচকাৱাজ আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে বৰছলা সমষ্টিত কিশোৰ উপাধ্যায়ৰ হৈছে গৃহ সমষ্টি আৰু সেয়েহে উপাধ্যায় সমষ্টিটোত দলৰ সভা সমিতিসমূহত উপস্থিত থাকি তৎপৰতা অব্যাহত ৰাখিছে ইতিমধ্যে 21ৰ টিকট প্ৰত্যাশী বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে টিকটৰ আশাত ইতিমধ্যে বৰছলাত বাহৰ পাতি দিনে নিশাই কুচকাৱা চলাই বিধায়ক গণেশ লিম্বুৰ টিকটৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেয়া সহজেই অনুমেয় আমি 100তকৈ বেছি সিট জিকাৰ যি আমাৰ লক্ষ্য আছে গতিকে সেই 100তকৈ বেছি সিট জিকাৰ লক্ষ্যত যাতে বৰছলা পিছ পৰি নাথাকে তাৰ বাবে আমি সাংগঠনিকভাৱে অহাবাৰ আকৌ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক এজন যাতে আমি বৰছলাৰ পৰা আমি লৈ যাব পাৰোঁ 100 জনত যে আমি থাকিব পাৰোঁ তাৰ কাৰণে এই গোটেই তৎপৰতা যোৱা 10 বছৰ হ'ল মই ইয়াত সভা সমিতি পতা গতিকে ৰাজনৈতিক দলত ৰাজনৈতিক কাৰ্যকৰ্তা হিচাপে শাসনত থাকি ৰাইজৰ সেৱা কৰাৰ সকলোৰে মানসিকতা থাকিবই আৰু সেই মানসিকতাৰ মৰম নিশ্চিতভাৱে মানসিকতা আছে কিন্তু এয়া আমাৰ হৈছে কি যে আমি যেতুকে সভা সমিতি পাতিছোঁ ৰাইজক আমাৰ চৰকাৰে যিখিনি আঁচনিবোৰ দিছে বা যিখিনি আমি খা সুবিধা প্ৰদান কৰিছোঁ অসম আৰু অসমীয়াৰ হকে অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থত বিগত 5টা বছৰত মাননীয় সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কাজ হৈছে সেই গোটেই কথাখিনি যাতে ৰাইজে হৃদয়ংগম কৰিব পাৰে আৰু সেই হৃদয়ংগম কৰি যাতে ভাৰতীয় জনতা পাৰ্টিক পুনৰাই আমি যাতে দিছপুৰত আমি স্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি এই সভা সমিতিবোৰ আৰু ইফালে নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৰ্ষণৰ বাবে সাংসদ গৌৰৱ গগৈৰ প্ৰচেষ্টা আজি প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ উদ্যোগত আৰম্ভ কৰিব অসম বচাও আহক যাত্ৰাৰ বুঢ়ালুইতৰ পাৰৰ পৰা আৰম্ভ হ'ব অসম বচাও আহক যাত্ৰাৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে আৰম্ভ হ'ব দিনজোৰা কাৰ্যসূচীৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰে হ'ব আলোচনা অসম বচাও আহক যাত্ৰা কৰি দিছপুৰৰ বিধানসভাৰ কৰ্মীসকলৰ লগত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ তাৰ পিছতেই জাগিৰোডলৈ যাত্ৰা কৰি পেপাৰ মিল কলনীবাসীৰ সৈতে কৰিব আলোচনা ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ আগদিনা গৌৰৱ গগৈৰ নেতৃত্বত ওলোৱা অসম বচাও আহক যাত্ৰাৰে চলাব ৰাইজক আকৰ্ষণৰ চেষ্টা डॉक्टर बन सकूं या हमारा नौजवान साथी जिसके पास डिग्री है लेकिन वो भटक रहा है घूम रहा है लेकिन उसको नौकरी नहीं मिल रही বৰপেটাত পুনৰ শিক্ষাৰ্থীৰ জলপানীৰ নামত ভয়ংকৰ কেলেংকাৰী এমচি কলেজত সংঘটিত হৈছে 1,75 লাখ টকাৰ বিয়া গম কেলেংকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঈশান উদয় স্কলাৰশ্বিপৰ নামত সংঘটিত হৈছে এই বিয়া গম দুৰ্নীতি মহাবিদ্যালয়খনৰ ভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাৎ কৰিছে এটা দুষ্ট চক্ৰই মহাবিদ্যালয়খনৰ প্ৰকৃত 92 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 384 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম অন্তৰ্ভুক্ত হৈছে ইউজিচিৰ ঈশান উদয় স্কলাৰশ্বিপৰ তালিকাত বিয়াগম কেলেংকাৰীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰিছে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰকাশ শৰ্মাই অধ্যক্ষৰ এজাহাৰৰ পিছতে মহাবিদ্যালয়খনত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীৰ সহযোগত এটা দুষ্ট চক্ৰই পাছৱৰ্ড আৰু OTP ব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ সহি জাল কৰি ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত কৰিছিল আবেদন শুকুৰবাৰে মাজনিশাৰ পৰা ৰাজ্যত কমিল পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত 5 টকাকৈ হ্ৰাস পালে পেট্ৰল ডিজেলৰ দাম 5 টকা হ্ৰাস পোৱাৰ পিছত আজি পেট্ৰলৰ প্ৰতি লিটাৰৰ দাম 85 টকা 58 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে গৈ 79 টকা 57 পইচা খুৰাৰ ওপৰতো অতিৰিক্ত 25% উপকৰ ৰেহাই দিয়া হৈছে উল্লেখযোগ্য যে কোভিড-19ৰ সময়ত আৰোপ কৰা হৈছিল এই উপকৰ সদনত লেখ আবেদন দাখিল কৰি পেট্ৰল ডিজেল আৰু খুৰাৰ মূল্য হ্ৰাস ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰা হ্ৰাস পালে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য 5 টকাকৈ হ্ৰাস পালে প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম উজনি অসমৰ প্ৰতিটো বিধানসভা সমষ্টি দখল কৰিব বিজেপিয়ে উজনিৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিসমূহ আহিব বিজেপিৰ দখললৈ গোলাঘাট সৰুপথাৰ মৰিয়নি তিতাবৰ নাজিৰা শিৱসাগৰ ডুমডুমা আৰু নাওবৈছাত জয়ী হ'ব বিজেপিৰ প্ৰাৰ্থী বৰাকত বৃদ্ধি পাব বিজেপিৰ সমষ্টি বৰ্তমানৰ 8খন আসনৰ পৰিৱৰ্তে বিজেপিয়ে বৰাকত লাভ কৰিব 12খন আসন দলটোৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি শিৱসাগৰত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ
অসমীয়া জাতিটোক যি সৰ্বনাশ কৰাৰ যি ব্যৱস্থা কৰিছে মূলগতভাৱে কংগ্ৰেছ আৰু লগত যি UDF থকাৰ কাৰণে আজি অসমৰ পশ্চিম অঞ্চলত ৰাজনৈতিক ক্ষমতা আমি হেৰাই পেলাইছোঁ। গতিকে উজনি অসমৰ ৰাইজে ঘৃণাৰ দৃষ্টিৰে চাইছে, যাৰ ফলস্বৰূপে আগন্তুক দিনত আমি গোলাঘাট, সৰুপথাৰ, নাজিৰা, তিতাবৰ, মৰিয়নি, শিৱসাগৰ, ডুমডুমা, নাওবৈচা সমষ্টি আমি জয়লাভ কৰিম। ৰাইজে আশীৰ্বাদ দিব। গতিকে UDF আৰু কংগ্ৰেছৰ কাৰণে সংযুক্ত নহয়, বৰঞ্চ আমাক ৰাইজে আশীৰ্বাদ দিব। বৰাকত আমাৰ এতিয়া 8গৰাকী আমাৰ বিধায়ক আছে, আগন্তুক দিনত আমি 12গৰাকী বিধায়ক পাম। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছে আৰম্ভ কৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাবলৈ ৰাজীৱ ভৱনত ভিৰ কৰিছে বিভিন্নজনে। 17 ফেব্ৰুৱাৰী পৰ্যন্ত আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে, আৰু এই পৰ্যন্ত আবেদন জনাইছে 892গৰাকীয়ে। আবেদন জনাইছে সভাপতি ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনেও। সন্মুখত 2021 চনৰ অসম বিধানসভা নিৰ্বাচন। যিকোনো মুহূৰ্তত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা। বিধানসভা নিৰ্বাচনৰ বাবেই অসমত এতিয়া উষ্ণ বতাহ বলিছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে সঘনাই অসম আহিছে। 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব ৰাহুল গান্ধী। ৰাহুল গান্ধীক আদৰিবলৈ সাজু হৈ থকা কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে নিউজ 18ক জনালে যে আগন্তুক নিৰ্বাচনত ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ আহিব যুৱনেতা কানহাইয়া কুমাৰ। কিন্তু কানহাইয়া কুমাৰ যিহেতু CPI দলত আছে, নিশ্চিতভাৱে আমি কথা বতৰা পাতিম। CPIৰ লগত আমাৰ আসন বুজাবুজি হ'লে আমি নিশ্চিতভাৱেই কানহাইয়া কুমাৰকো আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম। শাসক বিৰোধী দলসমূহ এতিয়া ব্যস্ত ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে। তাৰ মাজতে টিকটক লৈ ৰাজীৱ ভৱনত ভিৰ কৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টিকট আবেদন প্ৰক্ৰিয়া, য'ত এই পৰ্যন্ত 126টা সমষ্টিত 892গৰাকীয়ে আবেদন জনাইছে। গহপুৰ সমষ্টিত আবেদন জনাইছে সভাপতি ৰিপুণ বৰাই। প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাইছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝিয়ে। আজি আমাৰ অন্তিম তাৰিখ আছিলে বুলি মই অৱগত আছিলোঁ, সেই গতিকে আজি মোৰ মনোনয়নো দাখিল কৰিলোঁ। কিন্তু এতিয়া গম পাইছোঁ অহা 17 তাৰিখলৈকে যিহেতু আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে, বুথ প্ৰশিক্ষণ, ৰেলী ইত্যাদি হৈ আছে, বহুতে আহিব নোৱাৰিব পাৰে বুলি আৰু এসপ্তাহলৈ সময় বৃদ্ধি কৰি দিছে। তথাপিতো মই মোৰ সমষ্টিৰ কাৰণে আজি মনোনয়ন দাখিল কৰিলোঁ। 892গৰাকীৰ ভিতৰত অধিকাংশ নৱাগত কংগ্ৰেছৰ যুৱক যুৱতীয়ে বিচাৰিছে টিকট। শুকুৰবাৰে ৰাজীৱ ভৱনত বিষ্ণি সমষ্টিৰ পৰা টিকট বিচাৰিছে স্বৰ্ণালী ব্ৰহ্ম চৌধুৰীয়ে। মই 33 নং বিজনী বিধানসভা সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনৰ বাবে টিকেটৰ প্ৰাৰ্থিত্ব বিচাৰিছোঁ। তাৰ বাবে মোৰ আজি মই আবেদন দাখিল কৰিলোঁ আৰু আশা কৰিছোঁ পাম, টিকেট পাম বুলি আশা কৰিছোঁ। বিৰোধীৰ মহাজোঁটৰ বাবে আসন অন্য দলক এৰি দিবলগীয়া হ'লে সেই আসনত আবেদন জনোৱাসকলক মাচুল উভতাই দিব কংগ্ৰেছে। এফালে প্ৰাৰ্থিত্বৰ বাবে আবেদন, আনফালে অসম বচাও আহক যাত্ৰা। এনেদৰেই এতিয়া ৰাজীৱ ভৱনৰ পৰা সমগ্ৰ অসমত কংগ্ৰেছে আগবঢ়াই লৈ গৈছে নিৰ্বাচনী ৰাজনীতি। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে বোকাখাটত জিতেন গগৈ হ'ব নেকি কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী? বোকাখাট সমষ্টিত নতুন সমীকৰণৰ ইংগিত দি প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ঘৰত উপস্থিত হ'ল গৌৰৱ গগৈ। বোকাখাট সমষ্টি কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সংগ দিলে গৌৰৱ গগৈক। জিতেন গগৈৰ ঘৰত প্ৰায় এঘণ্টা সময় কটালে গৌৰৱ গগৈয়ে, আৰু এই বৈঠকৰ পাছতে জিতেন গগৈ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী হ'ব পাৰে বুলি গুণাগথা চলিছে বোকাখাটত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো আলহী হৈছিল জিতেন গগৈৰ। প্ৰফুল্ল মহন্তৰে জিতেন গগৈৰ বৈঠকৰ পাছতে সমষ্টিত অধিক সক্ৰিয় হৈছিল মন্ত্ৰী অতুল বৰা। নিৰ্বাচনৰ প্ৰাক্ষণত ঠায়ে ঠায়ে দেখিবলৈ পোৱা হৈছে মিত্ৰদল বিজেপি আৰু অগপৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। ধুবুৰী জিলাত বিজেপিৰ সভাপতিৰ প্ৰতিমূৰ্তি দাহ কৰি অগপ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইপিনে বিজেপিক মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ আহ্বান জনালে বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে। এজিবি পৰা আমি বিচাৰিম টিকিট 100% এজিবি পৰা মই টিকিট আমাৰ টিকিট খাটা হৈ এইটো মই জানা হৈ গৈছে ভাই ধুবুৰীত শাসকীয় মিত্ৰজোঁটত বৃহৎ ফাঁক। ধুবুৰী অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। আমরা হুঙ্কার দিছো আমি সান্নালক যদি দম থাকে তাহলে আমার এজিপি পয়সা
আমাৰ আই আমাক প্ৰশ্ন কৰিব, আমাৰ পাৰ্টীবিলাকক যুৱবিলাকক প্ৰশ্ন কৰিব। মই কেতিয়া নোৱাৰোঁ, মই তাক হাৰাম ধুবুৰী সমষ্টিক। যদি আমি AGP পৰা আমি বিচাৰিম টিকেট। অগপ বিজেপিৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ধুবুৰীত ল'লে চূড়ান্ত ৰূপ। ধুবুৰী জিলা বিজেপি সভাপতি দেৱময় চেনেলৰ প্ৰতিমূৰ্তি দাহ কৰি অগপ কৰ্মীয়ে ঘোষণা কৰিলে জেহাদ। বিজেপি হিসাবে আমি সহযোগ করিম যদি আমার সেন্ট্রালর আমার সভাপতি দেবে আমাক ইনস্ট্রাকশন দিয়ে করিম, কিন্তু দেবময় সান্যাল যদি থিয় হয় আমি তার এগেনস্টত আমি থিয় দিম ক্যান্ডিডেট। আর অসম গণ পরিষদ দলে এই বেলি আমার AGPৰ ক্যান্ডিডেট হব। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ এক সাক্ষাৎকাৰত ডক্টৰ দেৱময় চেনালে কৈছিল অগপৰ পতাকা বিদ্যুতৰ খুঁটাতেই সীমাবদ্ধ। AGP সংগঠন নাজানো, হঠাতে যোৱা 3 দিনৰ পৰা মই লাইট পোষ্টত পতাকা দেখা পাইছোঁ। গতিকে AGPৰ উপস্থিতি ধুবুৰী জিলাত এই লাইট পোষ্টৰ পতাকাতে, তাৰ বাহিৰে গ্ৰাউণ্ড লেভেলত একো নাই। কেইটামান পতাকা আছে, তাতে কিছুমানৰ ফটো দেখা পাব, কিছুমানৰ পতাকা দেখা পাব, সেই তাতে AGP সীমাবদ্ধ। ধুবুৰীত অগপৰ কোনো সংগঠনেই নাই। এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে ধুবুৰী অগপ। এজন পরাজয় বরণ করা এজন বিজেপির সভাপতি মিত্ৰজোঁটৰ অসম গণ পৰিষদ দলক সি কৈছে যে আমাৰ পতাকা নেকি লাইট পোষ্টত, সেইটোৱেই আমাৰ চেক অসম গণ পৰিষদে ট্ৰেইলাৰ ধৰিব পাৰে। আমি এতিয়াই আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভই কৰা নাই। আমাৰ গ্ৰাছ ৰুট কিমান ভেটি শক্তিশালী এই দেৱময় সান্যাল কেনেকৈ ক'ব পাৰে? আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দেৱময় চেনালৰ নাম ঘোষণা কৰিলে ধুবুৰী অগপই তীব্ৰভাৱে বিৰোধ কৰিব বুলি হুংকাৰ দিছে অগপ কৰ্মীসকলে। লক্ষণীয়ভাৱে বিগত 3টা বিধানসভা নিৰ্বাচনত দেৱময় চেনালে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে যদিও বাৰে বাৰে চেনালে খাইছে মুখ ঠেকেচা। ইফালে আসনৰ ভাগ বতৰাক লৈ শাসকীয় মিত্ৰজোঁটত বহু সমষ্টিতেই সৃষ্টি হৈছে মনোমালিন্য। বৃহস্পতিবাৰে উৎপল দত্তই অগপৰ বাবে 40খন আসন দাবী কৰি এক প্ৰকাৰ তোলপাৰ লগাইছিল মিত্ৰজোঁটৰ মজিয়াত। শেহতীয়াকৈ অগপৰ দখলত থকা বৰপেটা সমষ্টি বিচাৰি এক প্ৰকাৰ যুঁজুধান হৈ পৰিছে বৰপেটা জিলা বিজেপিৰ লগতে বৰপেটা সমষ্টিৰ বিজেপিৰ নেতাকৰ্মী। বৰপেটাক লৈ বিজেপি অগপৰ মাজত চলি থকা এই টনা আজোৰাৰ মাজতেই বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাসে বিজেপি নেতৃত্বক জনাইছে আহ্বান, মিত্ৰতাৰ ধৰ্ম পালন কৰক বিজেপিয়ে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিছু নেতৃবৃন্দই বৰপেটা সমষ্টিটো তেওঁলোকক লাগে বুলি বা তেওঁলোকে নিৰ্বাচনত খেলাৰ কাৰণে অনুমতি দিব লাগে বুলি তেওঁলোকে দাবী জনাই আহিছে। আমিতো ধৰক আজি মিত্ৰজোঁটৰ মই বিধায়ক আছোঁ, আমাৰ দলে দাবী কৰিছে যি 14গৰাকী বিধায়ক আছে 14গৰাকী বিধায়কৰ প্ৰতিটো সমষ্টি লাগিব। মানে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃবৃন্দই আচলতে যিটো আমাৰ মিত্ৰজোঁটৰ যিটো ধৰ্ম, সেই ধৰ্মটো তেওঁলোকে নিশ্চয় তেওঁলোকে ৰাখিব। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চৌধুৰী আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।